ট্ৰাকখন উল্টি গ'ল আৰু বাকী যিটো বাছ আপোনালোকে দেখিছে আপোনালোকৰ জৰিয়তে ৰাইজে দেখি আছে এই ক্ষেত্ৰত আমি কেইদিনমান কেইদিন ক'ব পাৰোঁ এতিয়াও একমাহ পুৰা হোৱা নাই হয়তোবা আমি ডিষ্ট্ৰিক্ট লেভেল ৰোড সেফটি কাউন্সিল আমি পাতিলোঁ সব ডিপাৰ্টমেণ্ট ইয়াতে আছিল আমি এতিয়ালৈকে 28টা জিলাত যোৱা মাহত আমি ৰোড সেফটি কাউন্সিলৰ লগতে আমি কথা কৈছোঁ তো সব এই ঠাইতো আমাৰ PWD ৰুৰেল ৰোডছ NHIDCL গোটেইখিনি আছে ইয়াতে যি ঠাইত এক্সিডেণ্ট হ'ল এই ঠাইটোত এটা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে আপোনালোক নিজে জ্ঞাত বা ৰাইজে দেখি আছে ইয়াতে মই যিমানখিনি জানিলোঁ যে হয় সাইনবোৰ্ডৰ কম বেছি সাইনবোৰ্ডো আছে সাইনেজো আছে যে কোনখিনে ডাইভাৰ্ট হ'ব লাগে কোনখিনি কথা অলপ আগতে আমি কথা কৈ আছোঁ আৰু গোটেইখিনি কথা মানে সৰজমিনে তদন্ত কৰাৰ কাৰণে এতিয়া আমাৰ যিটো কমিশনাৰ আমাৰ যিজন কমিশনাৰ ট্ৰান্সপোৰ্ট গৌৰৱ উপাধ্যায় তেওঁ অন ৰোডত আছে তেওঁ গৈ আছে আৰু লগতে আমাৰ ৰোড সেফটি কাউন্সিলৰ লিড অফিচাৰ অংকুৰ জিন তেওঁ গৈ আছে আৰু তেওঁলোকক কোৱা হৈছে যে NHIDCL এৰ যিজন মুখ্য কাৰ্যকৰ্তা এই অঞ্চলৰ তেওঁক লৈ যাব লাগে আৰু তেওঁ নিজে গৈ আছে কাজেই ৰাস্তাৰ অথৰিটি আৰু লগতে আমাৰ ট্ৰান্সপোৰ্টৰ ফালৰ পৰা আমি এটা হাই লেভেল টিম পঠাই আছোঁ বা তেওঁলোক গৈ আছে আৰু গৈ অলপতেই তেওঁলোকৰ নিজে পৰ্যবেক্ষণ কৰিব DCSP ঠাইত আছিল তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকে যিটো তেওঁলোকে দেখিছে এই কথাখিনি লৈ আমি আমাৰ এই গোটেইখিনি কথা লৈ আমি এটা উচ্চ পৰ্যায়ৰ তদন্তটো আজি যোৱাৰ পাছতেই হ'ব আৰু তাৰ লগতে যদি প্ৰয়োজন পৰে আমি FIR দাখিল কৰিম কোন বা কাৰ দোষত হেৰি হৈছে এইটো পুলিচে নিৰ্ণয় কৰিব কিন্তু ইমান ডাঙৰ এটা দুৰ্ঘটনা সকলোৰ প্ৰয়াস থকাৰ পাছতো আজি চাক আমি যোৱা 1-1.5 মাহৰ ভিতৰত আমি মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আমি একেবাৰে জিলালৈকে আমি গৈছোঁ ৰাইজ খুব আদৰি লৈছে যে না এইটো আমাৰ খুব এটা ৰাস্তা আমাৰ সেফ থাকিব লাগে আমাৰ খুব প্ৰয়োজনীয় ব্যৱস্থাৰ ভিতৰত এটা আটাইতকৈ প্ৰথম নম্বৰ 1ত আহে কাৰণ মানুহ বাটত আহিব লাগে এই ক্ষেত্ৰত ইয়াতে 5টাৰ সময় ট্ৰাফিক মুভমেন্ট বেছি থাকাৰ কথা নাই আপোনালোক নিজেই গম পায় ঘন কোৱালি আছিল না ঘন কোৱালিও 5টাত ইমান মানে এনেকুৱা নিউজৰ পৰা নাই বা এনেকুৱা কোৱালি নহয় মই এই কথাটো সুধিছোঁ কিন্তু কথা হৈছে যে ট্ৰাকটো যেতিয়া টাৰ্ণ ল'ব এইটো ডাঙৰ ট্ৰাক হোৱাৰ কাৰণে অলপ ঠাইটো বেছি লৈছে যিফিনে যাব লাগিছিল এইফিনে নগৈ অলপ এটা বেলেগ ফিনে অলপ টাৰ্ণটো লৈছে আৰু হয়তো কোৱাটো এইটো আমাৰ ঠিক নহ'ব এই মুহূৰ্তত কাৰণ আমাৰ অফিচাৰসকল গৈ আছে বা হেৰিত আছে গোটেইখিনি তথ্য ওলাই আহিব কিন্তু কোনো না কোনো ঠাইত এটা গাড়ী অলপ অধিক স্পীডত থাকিব পাৰে এইটো এটা ধাৰণা কৰা হৈছে বাকিতো এনকুৱাৰীত গোটেইখিনি কথা নিশ্চিতভাৱে ওলাই আহিব হয় এই তেওঁলোকৰ কনষ্ট্ৰাকশ্যনৰ কাৰণে মানে পথটো একফিনেই দুটা গাড়ী অহা যোৱাৰ ব্যৱস্থা দিয়া হৈছে কাজে এই ক্ষেত্ৰতো তেওঁলোকৰ মই সুধিছোঁ ইয়াৰ ফালৰ পৰা যিটো আমি স্থানীয় ৰাইজ বা আমাৰ বিভাগক সুধিছোঁ ডাইভাৰশ্যন সাইনবোৰ্ডো আছে কিন্তু ট্ৰাকটো যিফিনে হয়তো যাব লাগিছিল তেওঁলোকৰ ইণ্ডিকেটৰ হিচাপে ইণ্ডিকেট যেনেকুৱা কৰিছে হয়তো বা ইয়াতে ট্ৰাকেৰ যোৱাৰ ক্ষেত্ৰত ভুল হৈছে আৰু চাক ট্ৰাকটোৱে টাৰ্ণিং লৈ আছে আল্টিমেটলি কথাটো হ'ল যে ইয়াতেতো ইমান ডাঙৰ মানে খুব বেছি স্পীড হোৱাৰ কথা নাই এটা টাৰ্ণিং লোৱাৰ টাইমত ইমান খুব বেছি স্পীড থাকিব নালাগে তেনেহ'লে বাছটোৱে হয়তো বা যেহেতু ট্ৰাকটো এটা ৰং ট্ৰেকত গৈ আছে বাছটোৱে দেখিব পৰা নাই বা অলপ কন্ট্ৰোল কৰিব পৰা নাই বাছটো হোক বা ট্ৰাকটো হোক দুটাৰ ভিতৰত কোনো না কোনো ঠাইত কিন্তু দুজন ড্ৰাইভাৰে আমাৰ জানামতে এই মুহূৰ্তত তেওঁলোকো নিহত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ